মোৰ নাম ফৰিদ শ্বাহ আলম, কটাগুৰি কনিষ্ঠ মহাবিদ্যালয় মই দ্বিতীয় বৰ্ষৰ ছাত্ৰ। লগতে কটাগুৰি কনিষ্ঠ মহাবিদ্যালয় NSS শাখাৰ মই এজন ভলণ্টিয়াৰ আৰু মাই ভাৰত পৰ্টেলৰ মই এজন এম্বাছাডৰ। আজি আমি অৱগত কৰিব ওলাইছো তোমালোকৰ আগত ভাৰতীয় সংবিধান প্ৰস্তাৱনা। আমি ভাৰতৰ জনগণক ভাৰতক এখন সৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষতা গণতন্ত্ৰ গণৰাজ্য স্বৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিক আৰু সামাজিক অৰ্থনৈতিক ৰাজনীতি ন্যায় চিন্তা অভিব্যক্ত বিশ্বাস ধৰ্ম আৰু ইয়াৰ উপাসনা স্বাধীনতা প্ৰতিষ্ঠা কৰা সুযোগ ক্ষমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ব্যক্তি মই NSSৰ এজন সদস্য আৰু লগতে মাই ভাৰতৰ এম্বেচেডৰ। মই আজি ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ প্ৰিএম্বলটো ইংলিছত ক'বলৈ ওলাইছোঁ। উই অল the people of India having solemnly resolved to constitute India into a sovereign, socialist, secular, democratic republic and to secure to all its citizens. মোৰ নাম মোহাম্মদ মাজহাৰুল ইছলাম, মই কটাগুৰি জুনিয়ৰ কলেজৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰ। মই NSS শাখাৰ এজন ভলণ্টিয়াৰ, লগতে মাই ভাৰত পৰ্টেলৰ এজন এম্বেচেডৰ। মই আজি ভাৰতীয় সংবিধানৰ ওপৰত দুই এষাৰ ক'বলৈ ওলাইছোঁ। ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্ধাৰণ, মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। 1949 চনৰ 26 নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত 1950 চনৰ 26 জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। উল্লেখযোগ্য যে 1930 চনৰ 26 জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণা স্মৃতি 26 জানুৱাৰী আমি ভাৰতৰ জনগণে ভাৰতক এখন সৰ্বভৌম ৰাষ্ট্ৰীয় সৰ্বভৌম ক্ষমতা সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিক বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ ক্ষমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী আমি ভাৰতৰ জনগণে ভাৰতক এখন সাৰ্বভৌম সমাজবাদী ধৰ্মনিৰপেক্ষ লোকতান্ত্ৰিক গণৰাজ্য ৰূপে গঠন কৰিবলৈ তথা ইয়াৰ সকলো নাগৰিকৰ বাবে সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় চিন্তা অভিব্যক্তি বিশ্বাস ধৰ্ম আৰু উপন্যাসৰ স্বাধীনতা প্ৰতিষ্ঠা আৰু সুযোগৰ ক্ষমতা লাভ কৰিবলৈ আৰু তেওঁলোকৰ সকলোৰে মাজত ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি সুনিশ্চিতকাৰী ভ্ৰাতৃত্বৰ ভাৱ বৃদ্ধি কৰিবলৈ নিষ্ঠা সহকাৰে সংকল্প কৰি আমাৰ এই সংবিধান সভাত আজি 1949 চনৰ নৱেম্বৰ মাহৰ ষষ্ঠ দিৱসত এই সংবিধান গ্ৰহণ কৰিছোঁ, অতি নিয়মিত কৰিছোঁ আৰু নিজকে অৰ্পণ কৰিছোঁ। থেংক ইউ।